বিশেষকৈ আমি মুঠে সন্তুষ্ট নহয়, কাৰণ কিয় যোনটো আমাৰ 46 বুথ, যোনটো বুথ নাম্বাৰ আছিলে, বুথ চেণ্টাৰ নাম্বাৰ নামদিং সমষ্টিত, গতিকে তাত ভোটাৰ লিষ্টত এজন আছিলে, আপোনাৰ চিৰিয়েল নম্বৰ ভোটাৰ লিষ্টত হৈছিলে 847। তেখেতৰ ভোটাৰ লিষ্টত নাম আছে মমিন আহমেদ আৰু পিতাৰ নাম আছে বগীৰাম পাঠক। গতিকে ঠিক তেনেকে 122 নম্বৰ ঘৰ নম্বৰ 122 তাত আছে কমল শৰ্মা আৰু এজন আছে মদন শৰ্মা। কিন্তু আকৌ 122 নম্বৰ তাতে আছে তেখেতৰ নামটো হৈছিলে ৰেহানা বেগম আৰু একে চেম ঘৰ নাম্বাৰ। গতিকে বিসংগতি আছে, কাৰণ মমিনুল আহমেদৰ পিতা বগীৰাম পাঠক কেনেকে হ'ব পাৰে? গতিকে এইখিনি তথ্য জনাৰ পিছতো কেনেকে ভোটাৰ লিষ্টত সংশোধন কৰিলে বা কি কৰিলে তাত আমাৰ ক'বলগীয়া আছে। গতিকে ভোটাৰ লিষ্টখিনিৰ নামত এখন ভেকু ভাওনা কৰা নিচিনাহে আমাৰ পৰিলক্ষিত হয়। নাই, নামকেইটা কাৰণ যিহেতু মোৰ যদি নামটো হয়, মোৰ দেউতাৰ নাম যিটো হ'ব সেইটো হ'ব। মমিন আহমেদৰ পিতা ভগীৰাম পাঠক মানে তাক কনভাৰ্ট হোৱা নেকি? কেনেকে হ'ব? গতিকে কেতিয়াও হ'ব নোৱাৰে। গতিকে 122 নম্বৰ ৰেহানা বেগম নাম আছে, ৰেহানা বেগমৰ ঘৰ মদন শৰ্মা কমল শৰ্মা ক'ৰ পৰা আহিল? গতিকে এটা বিষয়, গতিকে এইখিনি বিষয়বোৰ যিহেতু জিলা প্ৰশাসনে বা নিৰ্বাচনী বিষয়ে চাব লাগিছিল, নোচোৱাকে কেনেকে তেওঁলোকে ভোটাৰ লিষ্ট প্ৰস্তুত কৰি পেলাই প্ৰেৰণ কৰিলে, গতিকে তাৰ এটা ৰহস্যজনক আৱদ্ধ সোমাই পৰিল। সেইটোৱে কৈছো, আপোনালোকে চাব পাৰিব এতিয়াও ভোটাৰ লিষ্ট। ইয়াত আছে মদন শৰ্মা 670, মদন শৰ্মা আৰু পিতাৰ নাম হৈছে কমল শৰ্মা, আৰু ঠিক 122 নম্বৰ ঘৰ নাম্বাৰ। আকৌ 122 নম্বৰ ঘৰতে ৰেহানা বেগম আৰু লগতে জমিৰ হুছেইন। গতিকে 122 নম্বৰ চেম ঘৰ নাম্বাৰ। গতিকে মোৰ যোনখিনি ঘৰ, য'ত মোৰ ভোটাৰ চেণ্টাৰ, গতিকে আমি জানো গতিকে কমল শৰ্মাৰ কেইঘৰ আছে, অসমীয়া মানুহ কেইঘৰ আছে আমি জানো। গতিকে এই কমল শৰ্মা মদন শৰ্মা ক'ৰ পৰা আহিল আৰু কেনেকে সেইটো ঘৰ স্থান পালে 122 নম্বৰ চেম ঘৰৰ নম্বৰ চিৰিয়েল নম্বৰ কেনেকে থাকিলে? গতিকে তাৰ এটা ৰহস্য এটা আছে। তেওঁলোকে কেনেকুৱা ধৰণৰ কৰ্তন কৰিছে সেইটো আমাৰ ক'বলগীয়া নাই, কিন্তু যদিহে কৰ্তন কৰিছে, কাৰণ আমাৰ আছিলে 997টা, ইয়াত প্লাছ হৈছে, নতুন ভোটাৰ জইন হ'ব পাৰে, তাত আমাৰ ক'বলগীয়া নাই 1023 জন। গতিকে ভোটাৰ লিষ্টত সংযোগ হৈছে। গতিকে কাটা ক'ত কাটিলে, কি কৰিলে? কাৰণ যদি এইখিনি কাটা হোৱাহেঁতেন, গতিকে এই ভোটাৰখিনি নাই। কাৰণ কিছুমান ভোটাৰ এনেকুৱা আছে, গতিকে ইয়াত চিটিজেনশ্বিপ আছে বিদেশত, গতিকে ইয়াতো তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে। গতিকে এখন দেশত এজনে চিটিজেনশ্বিপ পাব পাৰিব, দ্বিতীয়টো ভোটাৰ নাথাকে। গতিকে এইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁলোকে তদন্ত কৰিলে, কেনেকুৱা ধৰণৰ ভোটাৰ লিষ্ট প্ৰেৰণ কৰিলে? গতিকে আমাৰ ক্ষেত্ৰত মই স্থানীয় যুৱক হিচাপে মোৰ ভোটাৰ চেণ্টাৰটোৰ ক্ষেত্ৰত মই এইখিনি ভোটাৰ লিষ্টত যিখিনি প্ৰেৰণ কৰিছে, প্ৰচাৰ কৰিছে, তাত আমি তাৰপিছত অভিযোগ দিছিলো যে এই ভোটাৰখিনি যোনখিনি আছে, মমিন আহমেদ বগীৰাম পাঠক কোন হয় আৰু কমল চন্দ্ৰ মদন শৰ্মা কোন হয়, এইখিনি চাব লাগিছিলে। কাৰণ আমাৰ সন্দেহ আছে কাৰণে আমি কৈছিলো। আমি সকলোকে যোৱা নাই, যিকেইজন আমাৰ সন্দেহৰ আৱদ্ধ আছে তেওঁলোকক কৈছিলো। কিন্তু তেওঁলোকৰ পিছতো পুনৰীক্ষণ কৰাৰ পিছতো তদন্ত সম্পূৰ্ণ চালি জাৰি চোৱাৰ পিছত এই নামখিনি কেনেকে থাকিল?